নগৰৰ সমীপৰ এখন হাবিত পঞ্চপণ্ডৰৱ নামৰ এটা ধূত শিয়াল বাস কৰিছিল। সন্ধিয়া সি নগৰত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। লোকৰ ঘৰৰ হাঁহ কুকুৰাবোৰ ভক্ষণ কৰি মহা আনন্দেৰে বাস কৰিছিল। এদিন নিশাৰ ভিতৰত ওলাই গৈ সি মুৰ্গী আৰু হাঁহ সি ৰাতি হলে খাই ফুৰিছিল। জংঘলত থাকে যদিও সি নগৰত আহি হাঁহ কুকুৰাবোৰ খাই বহুত আনন্দত আছিল। কুকুৰা হাঁহ যি পাৰে চব সি খাই আনন্দেৰে জীৱন কটাই আছিল। সেই সন্ধিয়া হলেই নগৰ ফালেই ওলাই যায় আৰু হাঁহ কুকুৰা যি পায় সি জংঘলৰ ভিতৰলৈ নি সি আৰামত বহি বহি খায়। আৰু এনেকৈ দিন পাৰ হৈ গৈ আছিল। এদিন সি আকৌ তেনেকেই জংঘলৰ পৰা ওলাই সি নগৰৰ ফালে ঢাপলি মেলিছিল আৰু ভাবিলে আজিও মই এনেকৈ কিবা এটা ধৰি আনি খাব লাগিব। তাৰ বেছি কষ্ট হোৱা নাছিল। সি ওলাই গলে এটা নহয় এটা সি চিকাৰ কৰি আৰামত খাবলৈ পাইছিল। এদিন সি নিশাৰ ভিতৰত ওলাই গৈ সি গৈ আছিল নিশা আৰু সি গৈ থাকোতে এজাক কুকুৰৰ সন্মুখীন হ'ল আৰু কুকুৰৰ ভয়ত সি এঘৰ ধোবাৰ পিছফাল পালেগৈ। তাতেই আছিল এটা নীলা পানীৰ প্ৰকাণ্ড পাত্ৰ। বেচেৰা শিয়ালটো কুকুৰৰ ভয়ত পলাব নোৱাৰোঁতে কিবাকৈ গৈ সি নীল গুলি থোৱা পাত্ৰতে পৰিছিল। তেতিয়া তাৰ গোটেই গাটো নীল বৰণীয়া হৈ পৰিছিল। সি সেইটো অৱস্থাৰে হাবিত প্ৰৱেশ কৰিলে। এটা নীল বৰণীয়া আগতে নেদেখা জন্তু দেখিবলৈ পোৱাত হাবিৰ অন্য জন্তুবোৰে বিস্ময় প্ৰকাশ কৰিলে। লগে লগে সিহঁতৰ মাজত কোৱাকুই লাগিল। ধূত শিয়ালটো সেইটোকে বিচাৰি আছিল। সি জন্তুবোৰৰ মাজত ঘোষণা কৰিলে যে তাক স্বৰ্গৰ দেৱতাই সিহঁতৰ মাজত ৰজা কৰি পঠাইছে। এতিয়াৰ পৰা সিহঁতে যি কয় তাকেই মানিব লাগিব। এতিয়াৰ পৰা আৰু সিহঁতে ভয় খাব নালাগে। শিয়ালৰ কথামতে সেই দিনাৰ পৰা সকলো জন্তু তাক ৰজা মানি লৈ তাৰ দিহা পৰামৰ্শ মতে চলিবলৈ ললে। বাঘ সিংহ আদি জন্তুবোৰে চিকাৰ কৰি অনা খাদ্যৰে সি আৰামত বহি বহি খায়।
যিবিলাক সিংহ আৰু বাঘে চিকাৰ কৰে, সেই চিকাৰ আনি শিয়ালক দিয়ে আৰু শিয়ালে আৰামত বহি বহি খায়। সি আৰু কষ্ট কৰিব নালাগে, কাৰণ তাৰ কথা মতেই চবেই চলিছিল, কাৰণ সি ৰজা হৈ পৰিছিল। এনেকৈ বহুদিন পাৰ হ'ল। বহুদিন চন্দ্ৰবেৰে চোৱা দেখিবলৈ পোৱা নাছিল। হতাশাংশ শিয়ালে চন্দ্ৰবোৰৰ চৰিত্ৰ ওলাল প্ৰকাৰে আশা কৰি আছিল, কাৰণ সিহঁতে জানিছিল যে সি আচলতে এটা শিয়াল। শিয়ালে এদিন সন্ধিয়া সময়ত এজাক শিয়ালে হঠাৎ সেই ঠাই টুকুৰাত হোৱা আৰম্ভ কৰিলে। বহুদিন দিবলৈ নোপোৱা পছন্দমতে মনটোক বান্ধি ৰাখিব নোৱাৰিলে, আৰু সি হোৱা দিবলৈ আৰম্ভ কৰিলে। তাৰ সেই শব্দ শুনি বাকী জন্তুবোৰে তাৰ আচল চৰিত্ৰ বুজিব পাৰিলে আৰু ছলনা কৰি শিয়ালটোক লগে লগে কামুৰি আঁচুৰি মাৰি পেলালে। অৱশেষত ৰজাৰূপী নীলবৰণীয়া শিয়ালৰ ছলনা সিমানতে সমাপ্ত পৰিল।